বৰপেটা জিলাৰ কলগাছিয়া থানাৰ অন্তৰ্গত আমাৰ বৰবিঠা আউটপোষ্টৰ অধীনত থকা জাউৰিমাৰী গাঁৱত ঘৰে ঘৰে যি বাং খেতি আচলতে কৰিছে। আজি এটা ঘৰত আমি ইনফৰমেশ্যন পাই গোপন সূত্ৰৰ তথ্যমতে আমি আমচুৰ কলগাছিয়াৰ জিলা সমিতিৰ টীম এটা লগতে কলগাছিয়াৰ আপোনালোকৰ সাংবাদিকৰ টীম আৰু বৰবিঠা আৰক্ষী চকীৰ এটা ষ্টাফৰ কেইজনমান মানুহ আহিছিল। আহি আমি তিনিওটা টীমে মিলি আৰু লগতে স্থানীয় ৰাইজৰ সহায় সহযোগিতাত আমি আজি বাং খেতি আচলতে কৰিছিল। 60ৰ পৰা 50ৰ পৰা 60টা মানে ভাং গছ আছিল, সেইবিলাক কাটি আমি আজি ইয়াৰ পৰা নিৰ্মাণ কৰি দিলোঁ আৰু জুই জ্বলাই ইয়াত আমি প্ৰস্তুত কৰিলোঁ। লগতে এটা আহ্বান জনাইছোঁ যে আমাৰ বৰপেটা জিলাত বৰ্তমান সময়ত বিভিন্ন ঠাইত এনেকুৱা ধৰণৰ খেতি হৈ আছে। আমি যিমান দূৰ ইনফৰ্ম পাম আৰু ৰাইজে যদি ক'ৰবাত যদি আছে আমাক যদি ইনফৰ্ম কৰে নিশ্চিতভাৱে এয়া আমি ধ্বংস কৰিবলৈ চেষ্টা কৰিম। ইয়াত বাং খেতি আমি মানে ধ্বংস কৰিলোঁ আপোনালোকৰ সহযোগিতা প্লাছ বৰবিঠা আউটপোষ্টৰ বিষয়াসকলৰ লগত সহযোগিতাত বৰবিঠা আউটপোষ্টৰ আৰক্ষীসকলৰ লগত আৰু স্থানীয় ৰাইজৰ সহযোগত আমি বাং খেতি ধ্বংস কৰিলোঁ। আমি ৰাইজক আমি আহ্বান জনাম যে এই মানুহৰ মানে ক্ষতিকাৰক মানে নিচাজাতীয় বস্তু যাতে আপোনালোকে খেতি নকৰে, কাৰণ এই ভাং ড্ৰাগছ আদিয়ে এই জাতিটো কিন্তু ধ্বংস কৰি পেলাইছে। উদীয়মান যুৱকসকলে কিন্তু ধ্বংসৰ মুখে ঠেলি দিছে। আজি লিখা পঢ়াৰ ক্ষেত্ৰত বহুতো ব্যাঘাত জন্মিছে আৰু এই বাং খাই পুত্ৰই মাতৃক হত্যা কৰা আমি দেখিবলৈ পাইছোঁ, পুত্ৰই দেউতাকক হত্যা কৰা আমি দেখিবলৈ পাইছোঁ। গতিকে আমি আহ্বান জনাম ৰাইজক যাতে এইসমূহ খেতি যাতে নকৰে, আৰু যদি ক'ৰবাত এনেকুৱা খেতি হৈছে ৰাইজে যদি আমাক সহযোগিতা কৰে, আমি প্ৰশাসনৰ সহযোগিতা আৰু মিডিয়াৰ সহযোগত আমি এই খেতিসমূহ যাতে ধ্বংস কৰিব পাৰোঁ তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। বৰপেটা আৰক্ষী অধীক্ষক আপোনালোকে জানে যেন আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ ভাতৃ, তেখেতে যিখিনি আচলতে পদক্ষেপ ল'ব লাগিছিল প্ৰশাসনিকভাৱে, কিন্তু তেখেতে কিন্তু অহাৰ পিছত আমাৰ বৰপেটা জিলাত বিভিন্ন অসামাজিক কাম কিন্তু বৃদ্ধি পোৱা আমি দেখিবলৈ পাইছোঁ। গতিকে আমি বৰপেটা জিলাৰ আৰক্ষী অধীক্ষকক আমি আহ্বান জনাম, লগতে উপায়ুক্ত মহোদয়ক আমি আহ্বান জনাম যে আইন যিটো আছে এই আইনটো আপোনালোকে সঠিকভাৱে আপোনালোকে ৰূপায়ণ কৰক, ৰাইজক মানে সহযোগিতা কৰক, যাতে এই মাইনৰিটি এৰিয়াসমূহত এনেকুৱা যাতে কোনো ধৰণৰ অবৈধ কাম অবৈধ খেতি যাতে কৰিব নোৱাৰে তাৰ কাৰণে আপোনালোকে পদক্ষেপ ল'ব লাগে। আৰু বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাম যে অসমৰ বিশেষকৈ আমাৰ মাইনৰিটি অঞ্চলত আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন অসামাজিক কাম এতিয়া বিশেষকৈ ঘা কৰি উঠিছে। গতিকে এইসমূহ দমন কৰাৰ কাৰণে প্ৰশাসনিক ফালৰ পৰাও যিখিনি প্ৰচেষ্টা হাতত ল'ব লাগে যাতে লয় তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।